গছে আমাক প্ৰাণ দিয়ে। গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গছৰ লগতেই আমাৰ প্ৰাণ আৰু গছে আমাক উশাহ দিয়ে। আমাৰ চাৰিওফালৰ পৰিৱেশ সেউজীয়া কৰি ধৰি ৰাখিব লাগে। আমাৰ এয়া চাৰিওফালৰ সেউজীয়া পৰিৱেশ। সেউজীয়া পৰিৱেশৰ মাজতেই আমাৰ জীৱন ধাৰণ। আৰু নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মায়ে আমাৰ চেনেল যোৰহাটৰ বৰিজেমাছ ব্লগ চেনেলটোৰ পৰা অন্য এটা ভিডিঅ'ৰে। আৰু এয়া আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন যি পৰিৱেশ, সেই পৰিৱেশ মই দেখুৱাইছোঁ। ভিডিঅ'টো দেখুওৱা অকণমান দেৰি হ'ল, তথাপিতো মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিহেতু আমিনো পৰিৱেশ দিৱসৰ দিনাখন কি গছপুলি ৰুলোঁ আৰু সেয়া অকণমান আপোনালোকক দেখুৱাম। গছপুলি কেইটামান আনি থৈছিলোঁ, সেইকেইটা আমি কেনেকৈ ৰুলোঁ, ক'ত ৰুলোঁ সেইখিনিও দেখুৱাম। যিহেতু গছপুলি ৰুলেই নহ'ব, গছপুলিত আমি সদায় পানী দিব লাগিব, তেতিয়াহে লহপহকৈ গছজোপা বাঢ়ি আহিব। আৰু গছ যদি ৰুই পেলাই আমি পানী নিদিওঁ, সেয়াটো শুকাই যাব। খৰাং বতৰ হ'লে শুকাই যাব। আচলতে এটা নিৰ্দিষ্ট দিন ধৰি দিয়া হয় গছপুলি ৰুবৰ বাবে, কিন্তু আমি আমাৰ চাৰিওফালটো সেউজীয়া কৰি ৰাখিবৰ বাবে আমি প্ৰায়েই গছপুলি ৰোপণ কৰিব লাগে। আৰু সেই গছপুলি ৰোপণ কৰি ধুনীয়াকৈ লহপহকৈ বাঢ়িবলৈ আমি তাত সাৰ জাবৰ দিব লাগিব, পানী দিব লাগিব। কিন্তু আমি ফটো একপি মাৰিবলৈ গছপুলিটো ৰুলেই নহ'ব। আৰু সেই গছপুলিটো কিমান ডাঙৰ হৈছে, কেনেদৰে প্ৰতিপাল কৰিব লাগিব, সেইখিনি আমি চিন্তা কৰিব লাগিব। এয়া আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন গছপুলি ৰোৱাৰ দৃশ্য। আমাৰ গছপুলি আনি থৈছিলোঁ, ৰুণৰ দেউতাকে 2টা গছপুলি ৰুইছে ধুনীয়াকৈ। মই সেয়া আপোনালোকক অকণমান ভিডিঅ' কৰি থৈছোঁ মনে মনে। যিহেতু তেওঁ ভিডিঅ' কৰিলে খং উঠিব, সেইকাৰণে দূৰৰ পৰাই অকণমান ভিডিঅ' কৰি ৰাখি থৈছিলোঁ। যিহেতু আমাৰ চাৰিওফালৰ পৰিৱেশৰ যিকেইটা গছপুলি আমাক প্ৰয়োজনীয়, সেইকেইটা গছপুলিয়েই ৰুইছে। মহানিমৰ পুলি ঘৰত 2টা আছে, আকৌ এটা ৰুইছে তেওঁ। মহানিমৰ পুলি ৰুলে বহুত ঔষধি গুণ পোৱা যায়। মহানিমৰ পুলিটোত বহুত ঔষধি গুণ থাকে। এয়া মহানিমৰ পুলি এটা ৰুইছে। গছ নহ'লে যিহেতু আমি জীয়াই থাকিব নোৱাৰোঁ, সেইকাৰণে আমাৰ চাৰিওফালৰ পৰিৱেশটো আমাৰ সেউজীয়া কৰি ধৰি ৰাখিব লাগে। মোৰ চেনেলটোৰ ভিডিঅ'টো চাই আজি যদি নতুনকৈ কোনোবা আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল আগৰ পৰা চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এইফালে এটা আমলখি পুলিও ৰুব লাগে বাৰীত। এইটো এটা আমলখি পুলি ৰুইছে। মই মনে মনে অকণমান এইটোও ভিডিঅ' কৰি ৰাখিছিলোঁ। আমাৰতো ঘৰ নহ'লে নহ'ব, চাৰিওফালৰ আৱাস লাগিবই আমাক। সেউজীয়া প্ৰকৃতিক তথাপিতো আমি সুন্দৰকৈ ধৰি ৰাখিবলৈ হ'লে এনেদৰে লাগতিয়াল গছ বন আমি ৰুই ল'ব লাগিব। এজোপা গছপুলি ৰুবলৈ বহুত কষ্ট হয়, ডাঙৰ দীঘল কৰিবলৈ যথেষ্ট কষ্ট হয়। কিন্তু গছজোপা কাটোতেতো তেনেই কম সময় লাগে। ঠিক তেনেদৰে আমি যেনেকৈ এটা সন্তান ডাঙৰ কৰোঁ, সন্তানটো ডাঙৰ কৰোঁতে আমাৰ কিমান কষ্ট হয়, সেইটো এগৰাকী মাকে বুজি পায়। তেনেদৰে এটা গছপুলি ৰুওঁতেও তাক লালন পালন কৰি ডাঙৰ দীঘল কৰোঁতে আমাৰ কিমান কষ্ট হয়, যি ৰুৱে প্ৰতিপাল কৰে সিহে বুজি পায়। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে? যিসকলে আজি মোৰ ভিডিঅ'টো চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ। মই যিহেতু মহানিমৰ পুলি আনি থৈছিলোঁ আৰু এইবিলাক মই পটিং কৰি থৈছোঁ কিবাকিবি পুলি। এই মহানিমৰ পুলি আৰু আমলখি পুলি 2টা ৰুলোঁ। ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক। ধন্যবাদ বন্ধুসকল।